Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ৰিক্ৰুটমেন্ট নটিফিকেশন আৰু এই ৰিক্ৰুটমেন্ট নটিফিকেশনটো হৈছে অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSC ৰ ফালৰ পৰা। সো ইয়াতে দেখিছে পোষ্ট বিলাক ইন্ডিয়ান সিটিজনক ইয়াতে অনলাইন এপ্লিকেশন কৰিবৰ কাৰণে ইনভাইট কৰিছে এপ্লিকেশন। সো প্ৰথম পোষ্টটো হ'ল জুনিয়ৰ লেজিসলেটিভ কাউন্সিল এণ্ড আন্ডাৰ সেক্ৰেটাৰী টু দি গভৰ্নমেন্ট অফ আসাম লেজিসলেটিভ ডিপাৰ্টমেন্ট আসাম। আৰু পিছৰটো হ'ল এটাই পোষ্ট আছে ভ্যাকেন্সি এটাই পোষ্ট আকৌ পিছৰটো হ'ল লিগেল এসিস্ট্যান্ট টু লিগেল ৰিমেম্ব্ৰান্সাৰ এণ্ড আন্ডাৰ সেক্ৰেটাৰী টু দি গভৰ্নমেন্ট অফ আসাম জুডিশিয়েল ডিপাৰ্টমেন্ট আসাম এটাই পোষ্ট। আকৌ তাৰ পিছৰ 3 নম্বৰ পোষ্টটো হ'ল আন্ডাৰ সেক্ৰেটাৰী টু দি গভৰ্নমেন্ট অফ আসাম জুডিশিয়েল ডিপাৰ্টমেন্ট আসাম এটাই পোষ্ট আছে। ৰিজাৰ্ভেশন অফ পোষ্ট A+B+C। সো ইয়াতে কোনো তেতিয়া ইয়াতে দেখিছে ৰিজাৰ্ভেশন এটাও নাই ওপেন ক্যাটেগৰিতে গুটেইটা পোষ্ট আছে ৰিজাৰ্ভ ফৰ উইমেন বা এনেকুৱা নাই কিন্তু এনেকুৱা নহয় যে অন্য ৰিজাৰ্ভ ক্যাটেগৰি বিলাকে এপ্লাই কৰিব নোৱাৰিব কাৰণ ওপেন ক্যাটেগৰিটো সকলোৰ কাৰণে ওপেন হয়। সো হেতু কাৰণে যিমানখিনি ৰিজাৰ্ভ ক্যাটেগৰি ক্যান্ডিডেটস আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব ইয়াতে PWD হওক SC ST আদিবাসী সো গুটেইখিনিয়ে পাৰিব ইয়াতে এক্স সাৰ্ভিসমেন সো সবেই পাৰিব এটা পোষ্ট আছে গুটেইকিটাতে। সো ইয়াতে যদি আপোনালোকে স্যালাৰি পে স্কেল গ্ৰেড পে বেনটো চাই তেতিয়ালে পে বেন 4 ত পৰে পে স্কেলটো 30,000 to 1,10,000 গ্ৰেড পে 12,700 প্লাস আদাৰ এলাউন্সেস ইয়াতে এলাউন্সেস বিলাক শো কৰা নহয় কিন্তু আপোনালোকৰ এটো এটা ক্লাস 1 গেজেটেড অফিচাৰ পোষ্ট হয়। সো এৰাউন্ড আপোনালোকৰ ইনহেন স্যালাৰি 65,000 মান হ'ব স্টাৰ্টিং। এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল ক্যান্ডিডেট জনে PRC ইস্যু PRC থাকিব লাগিব মানে পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট থাকিব লাগিব এডুকেশনৰ পাৰপাসৰ বা এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট লাগিব অসমৰ ক্যান্ডিডেট জনক এলিজিবিলিটি ক্ৰাইটেৰিয়া হিচাপে। আৰু ষ্টেট গভৰ্নমেন্ট এমপ্লয়িজ সকলে তেওঁলোকৰ নো অবজেকশন সাৰ্টিফিকেট তেওঁলোকে এপ্লাই কৰা সময়ত আপলোড কৰিব লাগিব কম্পিটেন্ট অথৰিটিৰ পৰা তেওঁলোকৰ নিজৰ ডিপাৰ্টমেন্টৰ পৰা। এডুকেশনৰ কোৱালিফিকেশনৰ কথা কৈছে ক্যান্ডিডেট জন advocate hobo lage enroll under the Advocates Act 1961 who has been practicing as such for at least 3 years but judicial officer of at least 3 years standing or a chief language officer of the legislative department holding a degree in law and having 3 years experience as such officer or with 2 years experience as such officer if he has previous experience as an advocate for at least 3 years ba jikuno eta year bhitor thik ase। aru 4 number to a language officer of the legislative department holding a degree in law and having 5 years experience as such officer or 2 years experience as such language officer if he has previous experience as an advocate for at least 4 years। so language officer hisabe legislative department degree in law lagibo logote 5 years experience lagibo ba 2 years experience level language officer hisabe logote jodi previously their advocate 4 years experience ase aru teneke relevant document teologe upload koribo laibo experience or age to hol age or cut off the 1st January 2024 1st January 2024 candidate jonor boyek 21 বছৰ হ'ব লাগিব মিনিমাম আৰু 38 বছৰকে ওপৰত হ'ব লাগিব 38 years কে। এটো অকল জেনাৰেল ওপেন ক্যাটেগৰি কাৰণে SC ST কাৰণে 5 years upper age relaxation আছে 43 years লকে OBC MOBC কাৰণে 3 years relaxation is relaxation আছে 41 years লকে আৰু persons with benchmark disability 10 years relaxation আছে SC ST irrespective of SC ST OBC unreserved category। আৰু লগতে এজ লিমিটৰ ক্যান্ডিডেট জনৰ বয়সৰ যোনটো সাৰ্টিফিকেট তো তাৰ কাৰণে ক্লাস 10 বা ক্লাস 12 ৰ এক্সামিনেশন এডমিট কাৰ্ড পাস সাৰ্টিফিকেট মাৰ্কশিট ইস্যুড বাই ৰিকগনাইজড সেন্ট্ৰেল ষ্টেট বোৰ্ড কাউন্সিলৰ ইস্যু কৰা হ'ব লাগিব তাতে তেওঁলোকে এজ সাৰ্টিফিকেট হিচাপে এইখিনি প্ৰুফ হিচাপে ল'ব বেলেগ ডকুমেন্ট তেওঁলোকে এজ প্ৰুফ হিচাপে একচেপ্ট নকৰে। আৰু PWBD ক্যান্ডিডেট সকলৰ কাৰণে বেঞ্চমাৰ্ক ডিসেবিলিটিৰ সাৰ্টিফিকেট লাগিব ইস্যুড বাই কম্পিটেন্ট অথৰিটি। আৰু গভৰ্নমেন্ট এমপ্লয়িজ খিনিক নো অবজেকশন সাৰ্টিফিকেট লাগিব কন্ট্ৰাকচুৱেলে হওক পেইডে হওক জি আছে সো তেওঁলোকক কি বুলি কয় নো অবজেকশন সাৰ্টিফিকেট তেওঁলোকে আপলোড কৰিব লাগিব। স্মল ফেমিলি নৰ্ম সাৰ্টিফিকেট খন আপোনালোকে APSC ৰ অফিচিয়েল ৱেবসাইট apsc.nic.in তাতে পাই যাব ফৰ্মছ বুলি যোনটো সেকশন আছে স্মল ফেমিলি নৰ্মছ খন আপোনালোকে ডাউনলোড কৰি পেলাই প্ৰিন্ট আউট উলিয়াই পেলাই তাতে গুটেইখিনি বস্তু ভৰাই পেলাই আকৌ আপলোড কৰিব লাগিব। ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশনটো হ'ল 6 June 2024 closing date to hol 5th July 2024 last date of fee payment to hol 7 July 2024 application fee home hol general karone
এপ্লিকেশ্যন ফি প্লাছ প্ৰচেছিং ফি প্লাছ টেক্সেবল এমাউণ্ট টোটেল এমাউণ্টটো হ'ল 297.20 SC ST OBC MOBC কাৰণে 197.20 BPLৰ কাৰণে 47.20 PWBD কাৰণে 47.20 সো এইখিনি আছিল আৰু বাকি পৰীক্ষাৰ বিষয়ে এতিয়া এজ অফ নাও কোৱা নাই কিন্তু পিছত তেওঁলোকে জনাব কেনেকুৱা ধৰণকে সিলেকশন হ'ব মেবি ডাইৰেক্ট ইন্টাৰভিউ হ'ব পাৰে বা ক্যান্ডিডেটস যদি বেছি দেখে তেতিয়াহলে সিলেকশন প্ৰসিডিউৰটো পিছত নটিফাই কৰিব যে এটো ডিপেন্ড কৰিব কিমান ক্যান্ডিডেটস হয় ক্যান্ডিডেটস বেছি হলে তেতিয়াহলে এলিমিনেশন ৰাউন্ড কৰিবলগীয়া হলে এটা ৰিটাৰ্ণ পাতি দিব তাৰপিছত ইন্টাৰভিউ যদি ক্যান্ডিডেটস কম হয় তেতিয়াহলে ডাইৰেক্ট ইন্টাৰভিউ হ'ব সেইখিনি আৰু এক্সামিনেশন জোনস বিলাক শিলচৰ জোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী এই 6টা জোনৰ ভিতৰত যিমান ডিস্ট্ৰিক্ট পৰে সেইখিনিৰ ওপৰত ডিপেন্ড কৰিব আৰু ইয়াতো তাতো আকৌ নাম্বাৰ অফ ক্যান্ডিডেটস লৈ ডিপেন্ড কৰিব যদি ক্যান্ডিডেটস বহুত কম থাকে তেতিয়া গুৱাহাটীতে পৰীক্ষা পাতা হ'ব সো এইখিনি আছিল আপোনালোকৰ এডভাৰটাইজমেন্টটো অফিচিয়েল কোনবা যদি এলিজিবল আৰু ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে তেওঁলোকে এপ্লাই কৰিব পাৰে এটো হল অফিচিয়েল এডভাৰটাইজমেন্ট আৰু বাকি আপোনালোক যি সকলে অন্য আপকামিং এক্সামস বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তাৰ কাৰণে কোৰ্सेছ এভেইলেবল আছে মাল্টিপল চইচ বেস কোৰ্স হয় এজ পাৰ অফিচিয়েল সিলেবাস ক্ৰনোলজিক্যাল অৰ্ডাৰত আছে য'ত এক্সপ্লেনেশ্যন লাগে তাত আছে আৰু গুটেখিনি স্টেপ বাই স্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা য'ত জি লাগে কাৰেন্ট এফেয়াৰ্সও আপ টু ডেট হৈ আছে কাৰেন্ট এফেয়াৰ্স আপোনালোকে পৰীক্ষালৈকেও পাই থাকিব সো ইয়াতে এপিএসসি ৰিসাৰ্চ এসিস্ট্যান্ট ফাইনান্স ডিপাৰ্টমেন্টৰ ফুল কোৰ্স এটা এভেইলেবল আছে 450 এপিএসসি সিসিৰ প্ৰিলিমিনাৰী 2024-25 ৰ ফুল কোৰ্স এটা এভেইলেবল আছে 450 আসাম কোঅপাৰেটিভ এপেক্স বেংক এসিস্ট্যান্টৰ ফুল কোৰ্স এটা এভেইলেবল আছে 450 এপিএসসি চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্স এটা এভেইলেবল আছে জেনাৰেল নলেজ আৰু জেনাৰেল ইংলিশ আৰু জেনাৰেল নলেজৰ 400 ত এটা অপশনাল সাবজেক্ট নাই আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 ফুল কোৰ্স এটা এভেইলেবল আছে 450 উমেন এণ্ড চাইল্ড ডেভেলপমেন্টৰ ষ্টেটিষ্টিকেল এসিস্ট্যান্টৰ ফুল কোৰ্স এটা এভেইলেবল আছে 400 ত আসাম পুলিচৰ এসআই কনষ্টেবল আৰু আদাৰ্ছৰ ফুল কোৰ্স এটা এভেইলেবল আছে 450 এপিএসসি কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্স এটা এভেইলেবল আছে 400 ত এপিএসসি টুৰিজম ডেভেলপমেন্ট অফিচাৰ ফুল কোৰ্স এটা এভেইলেবল আছে 325 ত দুইখন পেপাৰে কভাৰ হৈছে আৰু এপিএসসি মটৰ ভেহিকল ইন্সপেক্টৰ জেনাৰেল ষ্টাডিজৰ ফুল কোৰ্স এটা এভেইলেবল আছে 450 আৰু আপডেটেড কাৰেন্ট এফেয়াৰ্স কিনি আপোনালোকে পৰীক্ষালৈকে পাই থাকিব তাৰ কাৰণে জাস্ট এটা মোক WhatsAppত ৰিমাইন্ডাৰ মেছেজ এটা দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিংতে আৰু কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে তেতিয়ালে এই WhatsApp নম্বৰটো 9706557851 এই WhatsApp নম্বৰটোক মোক মেছেজ এটা কৰি জনাওক কোনটো আপোনাক কোৰ্স লাগে হেতু মতে আপোনাক কোৰ্সৰ ডিটেইলছ দি দিম কি কন্টেন্টস থাকিব আপোনালোকে চাব পাৰিব আৰু লগতে পেমেন্টৰ লিংক দি দিম পেমেন্ট কৰাৰ লগে লগে আপোনালোকে WhatsAppত ইমিডিয়েট গুটে কোৰ্সখিনি পাই যাব আৰু লগতে ইয়াতে যোনটো WhatsApp নম্বৰ শেয়াৰ কৰিছো হেতুৰ অনুগ্ৰহ কৰি কল নকৰিব হেতু জাস্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় সো ইমানে আসলে এই ভিডিওৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশনটো কোৰ্সখিনি কথা এবাৰ জনাই দিছো আপোনালোকে ভিডিওৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশনটো এবাৰ চেক কৰি ল'ব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিওৰ ডেসক্ৰিপচনতে দিছো আপোনালোকে হেতু চেনেল সাবস্ক্ৰাইব কৰি ল'ব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেন্স পাই যায় বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফ্যামিলি ফ্ৰেন্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি সো আজিৰ ভিডিওটো আপোনালোকৰ সন্মুখত আজি সমাপ্ত কৰি কাইলৈ পুনৰ এটা নতুন ভিডিওলৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম